ইউক্ৰেইনৰ পৰা উভতি অহা শিক্ষাৰ্থীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়। ইউক্ৰেইনত অধ্যয়নৰত অসমৰ আৰু 4গৰাকী শিক্ষাৰ্থী কালি নতুন দিল্লীত উপস্থিত। এই পৰ্যন্ত ৰাজ্যখনৰ মুঠ 59গৰাকী শিক্ষাৰ্থী উদ্ধাৰ। আৰু মহালিত আজি ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰত শ্ৰীলংকাৰ মাজত দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন খেল। নমস্কাৰ, পুৱাৰ বাতৰিলৈ স্বাগতম। ষ্টুডিঅ'ত মই জুলি শৰ্মা বৰুৱা। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বাৰাণসীত ইউক্ৰেইনৰ পৰা উভতি অহা শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। মত বিনিময় অনুষ্ঠানত শিক্ষাৰ্থীসকলে ইউক্ৰেইনত লাভ কৰা ভয়াৱহ অভিজ্ঞতাৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ আগত ব্যক্ত কৰে। অধিকাংশ শিক্ষাৰ্থী বাৰাণসীৰ লগতে উত্তৰ প্ৰদেশৰ বিভিন্ন অঞ্চলৰ। অপাৰেশ্যন গংগাৰ অধীনত এইসকল শিক্ষাৰ্থীক নিৰাপদে ইউক্ৰেইনৰ পৰা স্বদেশলৈ উভতাই অনা হৈছে। जीवन में आप लोगों को ऐसे अनुभव से गुजरना पड़ा है, इतनी छोटी आयु में, वो भी दूर, अकेले। मैं कल्पना कर सकता हूं कि किस प्रकार की मानसिक परिस्थिति से आपको गुजरना पड़ा होगा। कठिनाइयों के बीच भी हम ठीक से अभी इवैक्यूएशन कर पा रहे हैं। हम लोग तो उम्मीद भी छोड़ दिए थे कि वापस इंडिया जा पाएंगे, क्योंकि 2 मार्च की हम लोग की फ्लाइट थी जो कि कैंसिल हो गई थी। जब इंडियन एम्बेसी और गवर्नमेंट वर्क किए तो हम लोग को एक नया उम्मीद मिला कि वापस इंडिया जा पाएंगे। ऑल थैंक्स टू इंडियन गवर्नमेंट। आई डोंट थिंक कि विदाउट इंडियन गवर्नमेंट हेल्प हम इंडिया वापस सेफली आ पाते। हमें इंडियन गवर्नमेंट ने बहुत अच्छी सुविधाएं दी। हमारे लिए फ्लाइट्स अवेलेबल थे, हमें एयरपोर्ट जाने का एकदम आराम से सुविधाएं मिली। खाने पीने कोई दिक्कत नहीं हुआ। बहुत अच्छे से हमारे बाकी सारे स्टूडेंट जो फंसे हुए थे वो कल भी लैंड कर गए हैं, कुछ आज लैंड कर गए हैं। थैंक यू मोदी सर, हम लोगों ने बहुत आराम से हम वहाँ से निकल गए हैं। बॉर्डर क्रॉस करने के बाद इंडियन एम्बेसी ने हमें बहुत ही सुरक्षित तरीके से हमारे कंट्री में पहुंचाया। तो मैं हमारे प्रधानमंत्री नरेंद्र मोदी जी यानी कि आपका बहुत ही धन्यवाद कहना चाहूंगी कि आपने मुझे मेरे घर तक सुरक्षित पहुंचाया। और मुझे অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে কালি প্ৰকাশ কৰে যে ইউক্ৰেইনৰ পৰা ইতিমধ্যে ৬,২০০ৰো অধিক ভাৰতীয় বিশেষ অসামৰিক বিমানেৰে স্বদেশলৈ উভতি আহিছে। ইয়াৰ উপৰিও ভাৰতীয় বায়ুসেনাৰ 3খন বিমানে যথেষ্ট সংখ্যক ভাৰতীয়ৰ উদ্ধাৰ কাৰ্যত সহায় কৰিছে। অসামৰিক বিমানৰ জৰিয়তে পৰৱৰ্তী 2টা দিনৰ ভিতৰত ৭,৪০০ৰো অধিক লোকক উভতাই অনা হ'ব বুলি আশা কৰা হৈছে। ভাৰতে অপাৰেশ্যন গংগাৰ অধীনত ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয়সকলক স্বদেশলৈ উভতাই অনাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। 4গৰাকী কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী, জ্যোতিৰাদিত্য সিন্ধিয়া, কিৰেণ ৰিজিজু আৰু অৱসৰপ্ৰাপ্ত জেনেৰেল VK সিঙে ইউক্ৰেইনৰ কাষৰীয়া দেশসমূহত উদ্ধাৰ কাৰ্য নিৰীক্ষণ কৰি আছে। स्मूथली निकाल लिया जाएगा, पर हमारी गवर्नमेंट ने बहुत अच्छा काम किया और जो प्लेन में भी बहुत अच्छी सुविधा थी। इसी पैनिक सिचुएशन में बच्चे भी घबराए हुए, उनको कुछ पता है नहीं पता है, बट स्टिल गवर्नमेंट ने हर एक बच्चे को पर्सनली नोटिस दिया था, उनके फ़ोन नंबर्स लिए, उनका पासपोर्ट नंबर लिया ताकि उनको पर्सनली हेल्प। ভাৰত বৃহৎ উৎপাদনকাৰী শক্তি কেন্দ্ৰ হিচাপে গঢ় লোৱাৰ প্ৰতি বিশ্বই আগ্ৰহেৰে বাট চাই আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে দেশত মেক ইন ইণ্ডিয়াৰ অসীম সম্ভাৱনা আছে। ভৱিষ্যতৰ বিশ্বৰ বাবে মেক ইন ইণ্ডিয়া বিষয়ক এখন ৱেবিনাৰ সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। দেশত বৃহৎ উৎপাদনকাৰী ক্ষেত্ৰ নিৰ্মাণত গুৰুত্ব দি প্ৰধানমন্ত্ৰীয়ে কয় যে আত্মনিৰ্ভৰ ভাৰত আৰু মেক ইন ইণ্ডিয়া কাৰ্যসূচী ত্বৰান্বিত কৰাৰ বাবে 2022 বৰ্ষৰ বাজেটত উদ্যোগ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে। ৰাষ্ট্ৰৰ মুঠ ঘৰুৱা উৎপাদনৰ 15% উৎপাদনকাৰী খণ্ডৰ বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰতিযোগিতামূলক বিশ্বত দেশৰ উৎপাদন সামগ্ৰীসমূহ গুণগত মানৰ কৰি তোলাত গুৰুত্ব দিয়া হৈছে। दोनों के लिए काफी महत्वपूर्ण है। मेक इन इंडिया अभियान आज 21वीं सदी के भारत की आवश्यकता भी है और ये हमें दुनिया में अपने सामर्थ्य दिखाने का भी अवसर देता है। भारत को मैन्युफैक्चरिंग पावर हाउस के रूप में देख रही है। हमारा मैन्युफैक्चरिंग सेक्टर हमारी जीडीपी का 15% है, लेकिन मेक इन इंडिया के सामने इन्फिनिट पॉसिबिलिटीज हैं। हमें
ইউক্ৰেইনত অধ্যয়নৰত আৰু 4গৰাকী অসমৰ ছাত্ৰ-ছাত্ৰী কালি নতুন দিল্লীত উপস্থিত হয় ইউক্ৰেইনত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলক দেশলৈ উভতায়নৰ বাবে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে গ্ৰহণ কৰা ব্যৱস্থাৰ অধীনত ইতিমধ্যে আন 55গৰাকী অসমৰ ছাত্ৰ-ছাত্ৰীক উভতায়ন হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা টুইটযোগে প্ৰকাশ কৰে যে বৰ্তমানলৈ ইউক্ৰেইনৰ পৰা মুঠ 59গৰাকী ছাত্ৰ-ছাত্ৰীক নিৰাপদে উভতায়ন হৈছে কালি নতুন দিল্লীত উপস্থিত হোৱা ছাত্ৰ-ছাত্ৰীক এগৰাকী গুৱাহাটীলৈ অনাৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে চৰাইদেউ জিলাৰ পূব বৰহাট নলবৰীয়া অঞ্চলৰ নীলোৎপল তামুলী ওৰফে জাগৰণ অসম নামৰ আলফা সদস্য এজনে কালি চৰাইদেউৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে ম্যানমাৰত থকা আলফা স্বাধীনৰ শিবিৰৰ পৰা পলাই অহা নীলোৎপলে এটা ৰাইফল 3টা মেগজিন 148 জাই সক্ৰিয় গুলী 25 কিলোগ্ৰামৰো অধিক RDX আৰু অন্যান্য সামগ্ৰীসহ আত্মসমৰ্পণ কৰে তেখেতৰ নাম নীলোৎপল তামুলী তেওঁৰ সংগঠনৰ নাম জাগৰণ অসম তেখেতৰ ঘৰৰ মানুহৰ লগত যোগাযোগ হৈছিল আৰু যোগাযোগ হৈ তেওঁ মূল হুতিলৈ ঘূৰি আহিছে সংগঠন বাদ দি পেলাই তো তেওঁ অহাৰ কাৰণে আমি খুব ভাল পাইছোঁ আৰু আশা কৰিছোঁ যে যিসকল আৰু নতুনকৈ গৈছে তেখেতসকলেও মূল হুতিলৈ ঘূৰি এতিয়া খন্তেক বিৰতি পিছত আছে অধিক বাতৰি আজিটো পাৰ্টি লাগিব প্ৰথমে চেম্পিয়নৰ লগত সেলফি লম আইডিয়া ইয়াতেই পাৰ্টি কৰিম পিজ্জা পাৰ্টি ইয়ে তোমাৰ কাৰ্ড আৰু পিন দিয়া মোৰ কাৰ্ডৰ ডিটেইলছ মই মোৰ নিজেই দি দিম আৰবিআই কয় আপোনাৰ পিন OTP CVV বা ইন্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ মোবাইল বা সিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব বাই গাৰ্লছ কোনফালে গৈছা শুনা নাই নো শ্বেয়াৰিং আৰবিআই কয় জানি লওক সতৰ্ক হওক উত্তৰ লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰত কালি বিজেপি এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় সভাত সাংসদ প্ৰদান বৰুৱা 21টা ৱাৰ্ডৰ বাবে হ'বলগীয়া নিৰ্বাচনত বিজেপি 19গৰাকী আৰু মিত্ৰ দল APGৰ 2গৰাকী প্ৰাৰ্থী হৈ নিৰ্বাচনী প্ৰচাৰ চলায় এই সভাতে লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ উপস্থিতিত বিভিন্ন সংগঠনৰ কেইবাগৰাকীও নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰে আমি 5খন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত একেলগে মিটিং কৰি আহিলোঁ তাত ৰাইজৰ যিটো সমাগম দেখিছোঁ আৰু আমি যি 5টা জায়গাত গৈছোঁ বিশেষকৈ দক্ষিণ আহতগুৰি বা আমাৰ ভকত চাপৰি মলয়া চাপৰি তো সেইবিলাক জায়গাত আমাৰ বিৰোধী দলৰ কেণ্ডিডেটৰ নামো নাজানে কোনো ব্যক্তি যোৱা নাই বুলিয়ে আমাক তেখেতসকলে বক্তব্যখিনি ৰাজ্যখনত পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি অন্ত পৰিব কালি ধুবুৰী পৌৰসভা এলেকাৰ 16টা ৱাৰ্ডত বিজেপি অগপ কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ বাবে নিজ নিজ দল আৰু প্ৰাৰ্থী হৈ কৰ্মী আৰু সমৰ্থকসকলে সমদল উলিয়াই ভোটাৰ ৰাইজক আকৰ্ষিত কৰা পৰিলক্ষিত হয় আমি প্ৰথমতে দায়িত্ব লোৱাৰ পিছত বা জয়ী হোৱাৰ পিছত প্ৰথম লক্ষ্য হ'ব আমাৰ পানীয় জলৰ ব্যৱস্থা আৰু আমাৰ ৰাস্তা ঘাটৰ যি বেয়া অৱস্থা হৈ আছে আমাৰ কেইটামান বছৰৰ পৰা আমাৰ 3 নম্বৰ ৱাৰ্ডৰ ডেভেলপমেণ্ট হোৱা গোপন তথ্যৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে কালি নিশা অভিযান চলাই ৰঙিয়াৰ সমীপৰ তেতেলিগুৰিত মানৱ সৰবৰাহকাৰী কবলৰ পৰা মহিলা আৰু কিশোৰকে ধৰি 9জন লোকক উদ্ধাৰ কৰিবলৈ সমৰ্থ হয় বহিৰাজ্যলৈ সৰবৰাহ কৰাৰ বাবে আবদ্ধ কৰি ৰখা এগৰাকী মহিলা 7জন যুৱক আৰু এজন কিশোৰক তেতেলিগুৰিৰ এজন লোকৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে মানৱ সৰবৰাহকাৰী মূল অভিযুক্তজন পলাই যাবলৈ সক্ষম হয় বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে 7গৰাকী যুৱক এগৰাকী এটা মহিলা আৰু এটা নাবালক উদ্ধাৰ কৰোঁ সিহঁতক এজন মানুহে ৰঙিয়া এলেকাত লেবাৰ কাম দিম বুলি কৈ আনিছিলে আনি ঘৰটোত আবদ্ধ কৰি ৰাখিছিলে আৰু সিহঁতক 2 দিনৰ ভিতৰত কাশ্মীৰলৈ পঠোৱাৰ যোজনা কৰিছিলে আমি খবৰ পাই সিহঁতক উদ্ধাৰ কৰোঁ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত গুৱাহাটীৰ গণেশ মন্দিৰ খেলপথাৰত যোৱা 25 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা 10দিনীয়া অসমী চৰচ মেলাত জনসাধাৰণৰ সমাগম বৃদ্ধি পাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু আত্মসহায়ক গোটসমূহক বজাৰৰ ব্যৱস্থা কৰি দিয়াৰ উদ্দেশ্যে আয়োজিত এই মেলাত দেশৰ 18খন ৰাজ্যৰ 113খন বিপণীয়ে অংশগ্ৰহণ কৰিছে সেইসমূহৰ ভিতৰত অসমৰ 59খন বিপণীত বিভিন্ন জাতি জনগোষ্ঠীৰ হাতে বোৱা কাপোৰৰ লগতে হস্ত নিৰ্মিত অলংকাৰ আচবাব আদি প্ৰদৰ্শন তথা বিক্ৰী কৰা হৈছে অংশগ্ৰহণকাৰীসকলে চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাইছে কেইবাগৰাকীও অংশগ্ৰহণকাৰীয়ে ডিডি অসমৰ আগত মেলাত অংশগ্ৰহণ কৰি লাভ কৰা সন্তুষ্টিৰ বিষয়ে প্ৰকাশ কৰে
দিছে আমি গাঁৱৰ মহিলাবিলাক স্বাৱলম্বী কৰিবৰ কাৰণে আমি বহুতজন মহিলাৰ লগত আমি কাম কৰি পিনি আমি এইখন সৰাজ মেলাত বস্তুবিলাক আনিছোঁ সেইবিলাক আৰু মানুহ পচন্দো হৈছে আমাৰ মাটিশালত বোৱা আমাৰ গাঁৱৰ মহিলাবিলাক হাতেৰে বোৱা সেইকাৰণে আমাৰ বিক্ৰীও হৈছে আৰু বিক্ৰী ভালেই হৈছে হোৱাটো সেইকাৰণে আমাৰ ইমান অসুবিধা পোৱা নাই এনআৰএলএমে আমাৰ আত্মসহায়ক গোটক সহায় কৰাৰ বাবে আমি বহুত সুখী সেইটোৱে মোৰ অসম কেৰম সন্থাৰ উদ্যোগত আৰু নগাঁও জিলা কেৰম সন্থাৰ সহযোগত কালিৰ পৰা নগাঁৱত আন্তঃজিলা কেৰম চেম্পিয়নশ্বিপ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ৰাজ্যৰ 15খন জিলাৰ খেলুৱৈ দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে চহৰখনৰ ফৌজদাৰী পট্টিত অনুষ্ঠিত এই প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম কেৰম সন্থাৰ সভাপতি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কাইলৈৰ প্ৰতিযোগিতাৰ সামৰণি পৰিব সকলক আমি ধন্যবাদ জনাইছো আপোনালোকে কৰোনাৰ সময়তো আপোনালোকে পৰৱৰ্তী কৰোনাৰ সময়ত আপোনালোকে যেনেদৰে খেলখন আপোনালোকে অনুষ্ঠিত কৰা জিলা ভিত্তিতে হওক ৰাজ্যিক ভিত্তিতে হওক সহায় কৰিছে তাৰ বাবে আপোনালোকক নগাঁও আমাৰ প্ৰাঞ্জল আহিছে নগাঁও কেৰম সংস্থাৰ সভাপতি আমাৰ ৰাজ্যিক আমাৰ কেৰমৰ কৰ্মকৰ্তাসকলক যোগেদি আপোনালোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন খেল আজি মোহালিত অনুষ্ঠিত হ'ব ৰোহিত শৰ্মাই এই খেলখনৰ জৰিয়তে টেষ্ট অধিনায়ক হিচাপে প্ৰথম যাত্ৰা আৰম্ভ কৰিব ইপিনে বিৰাট কোহলি কেৰিয়াৰৰ এইখন হ'ব শততম টেষ্ট মায়াংক আগৰৱালাৰ সৈতে ৰোহিত শৰ্মাই ভাৰতৰ ইনিংছ মুকলি কৰিব উল্লেখযোগ্য যে ভাৰতে পূৰ্বে শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা 20খন খেলৰ ভিতৰত 11খনত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে 9খন খেল অমীমাংসিতভাৱে সমাপ্ত হৈছিল অসমত কালি দিনটোত 3062 গৰাকী লোকৰ কোভিড পৰীক্ষা কৰাৰ পিছত 6 গৰাকী লোকৰ দেশত কোভিডৰ সংক্ৰমণ ধৰা পৰে ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ সৰ্বাধিক 2 গৰাকী লোক আছে ইয়াকে লৈ ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা 7,24,150 বৃদ্ধি পাইছে সম্প্ৰতি ৰাজ্যখনত 122 গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে আনহাতে 7,16,042 গৰাকী লোক এতিয়ালৈকে এই ৰোগৰ পৰা সুস্থ হৈ উঠিছে কালি দিনটোত ৰাজ্যত কোভিডত কোনো লোকৰে মৃত্যু হোৱা নাই ৰাজ্যখনত বৰ্তমানলৈকে 6,639 গৰাকী লোকৰ এই ৰোগত মৃত্যু হৈছে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল ডিডি নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ ইউক্ৰেইনৰ পৰা উভতি অহা শিক্ষাৰ্থীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময় ইউক্ৰেইনত অধ্যয়নৰত অসমৰ আৰু 4 গৰাকী শিক্ষাৰ্থী কালি নতুন দিল্লীত উপস্থিত এই পৰ্যন্ত ৰাজ্যখনৰ মুঠ 59 গৰাকী শিক্ষাৰ্থীক উদ্ধাৰ আৰু মোহালিত আজি ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰত শ্ৰীলংকাৰ মাজৰ দুখনীয়া টেষ্ট শৃংখলাৰ প্ৰথমখন খেল পুৱাৰ বাতৰি ইমানেই পৰৱৰ্তী বাতৰি বিয়লি 4 বজাত নমস্কাৰ